সত্ৰীয়া নৃত্যত যোৰহাটৰ বৃষ্টিনা বৰবৰালৈ জুনিয়ৰ স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে সত্ৰীয়া নৃত্যৰ বিষয়ত প্ৰদান কৰা জুনিয়ৰ স্কলাৰশ্বিপ পশ্চিম যোৰহাটৰ বৃষ্টিনা বৰবৰাই লাভ কৰে। শৈশৱৰ পৰাই সত্ৰীয়া নৃত্য চৰ্চা কৰি অহাৰ লগতে বিভিন্ন মঞ্চত নৃত্য পৰিৱেশন কৰি আহিছে বৃষ্টিনা বৰবৰাই। বৃষ্টিনা বৰবৰাৰ সত্ৰীয়া নৃত্যৰ শিক্ষাগুৰু পৰমানন্দ কাকতি বৰবায়ন তেখেতৰ তত্বাৱধানত পুলিবৰস্থিত হাৰমনি সংগীত বিদ্যালয়ত বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। বৃষ্টিনা বৰবৰাৰ এই সফলতাত শিক্ষাগুৰু পৰমানন্দ কাকতি বৰবায়নৰ লগতে পিতৃ-মাতৃ স্থানীয় ৰাইজ যথেষ্ট আনন্দিত হয়। যোৰহাটৰ নৃত্যশিল্পী জুলি দত্ত বৰবৰা আৰু সংগীত আৰু চিত্ৰশিল্পী ৰক্তিম বৰবৰাৰ কন্যা। প্ৰায় 500ৰ পৰা 700ৰো অধিক প্ৰশিক্ষাৰ্থীৰ ভিতৰত অসমৰ 28গৰাকী নিৰ্বাচিত হয়। ব্যুৰ' ৰিপৰ্ট পোহৰ লেভি। অতি আনন্দৰ কথা। শিষ্য যেতিয়া আগবাঢ়ি যায় গুৰুৰ গৌৰৱ, গুৰুৱে মানে বহুত গৌৰৱ অনুভৱ কৰে। শিষ্য মানে নিজৰ সন্তানৰ নিচিনা। বৃষ্টিনা বৰা বাৰ্বীয়ে এইবাৰ যিটো CCRTৰ সত্ৰীয়া নৃত্যৰ বিষয়ত সফলতা অৰ্জন কৰি আহিছে, এই অঞ্চলটোৰ আৰু এই অনুষ্ঠানটোৰ এটা গৌৰৱৰ কথা। সেয়াই আৰ্হি হওক, ভৱিষ্যতলৈ আৰু ছাত্ৰ ছাত্ৰী অনুষ্ঠানৰ পৰা আগবাঢ়ি যাওক, সেয়াই মই কামনা কৰিম সকলোৰে। প্ৰায় 500 বা 700ৰ ভিতৰত। তাৰপিছত সত্ৰীয়া নৃত্যৰ 28গৰাকীহে চিলেকশ্যন হৈছে। যোৰহাটৰ নৃত্যৰ বিষয়ত আৰু কোনোবাই পাইছে যদি নাজানো মই বাৰু বৰ্তমানলৈকে, কিন্তু এই বৃষ্টিনা বৰাই নৃত্যৰ বিষয়ত পাইছে আৰু খোলত পাইছে। সত্ৰীয়া নৃত্যৰ বিষয়টোত যিমানজন ছাত্ৰ ছাত্ৰীয়ে পাব লাগে, বহুত পাবলগীয়া ছাত্ৰ ছাত্ৰী ৰৈ গৈছে। সেইটোৰ কাৰণে মই ইয়াৰ কাৰণটো আমাক মানে সত্ৰীয়া নৃত্যৰ বিষয়টোত কমকৈ বাছি দিছে। কি কাৰণে বাচিছে এইটো দিল্লীয়ে জানিব, CCRTয়ে। গতিকে এই বিষয়টোত মই আগতো কৈছোঁ যে বহুত বৰ্তমান অৱস্থাত বহুত টেলেণ্টেড ল'ৰা ছোৱালী ওলাইছে নৃত্যৰ বিষয়টোত বা বাদ্য বৰগীত সকলো বিষয়তে। এই তুলনামূলকভাৱে অতি নগণ্য হৈছে। অন্ততঃ সত্ৰীয়া নৃত্যৰ বিষয়টোত নৃত্য গীত বাদ্য আটাইকেইটাৰ বিষয়তে অসমৰ পৰা অন্ততঃ সত্ৰীয়া সংস্কৃতিৰ 100 বা 200 ছাত্ৰ ছাত্ৰী যদি হয়, তেতিয়াহ'লে বহুত ছাত্ৰ ছাত্ৰীয়ে মানে আনন্দিত হ'ব বা অসমৰ ৰাইজ আনন্দিত। এইটো বিষয়ত সত্ৰীয়া নৃত্যটো বা গীত বাদ্য আটাইকেইটা বিষয়তে অধিক আৰু ছাত্ৰ ছাত্ৰীক দিব পাৰি নেকি, এই বিষয়ত মানে অকণমান চিন্তা কৰিবলৈ মই অনুৰোধ জনাম। সংস্কৃতিৰ লগত মই ক্লাছ 5ৰ পৰাই জড়িত। সৰুতেই সত্ৰলৈ আহিলোঁ, কমলাবাৰী সত্ৰ তিতাবৰ। তাতেই গুৰুসকলৰ পৰা যি শিক্ষা লৈছোঁ, সেয়াকে মই পৰৱৰ্তী ছাত্ৰ ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰিছোঁ। আৰু গুৰুজনাৰ উদ্দেশ্যই আছিলে যে এই সংস্কৃতিৰ মাধ্যমেদি একোজন মানুহ সৃষ্টি কৰা। মানুহৰ অভাৱ হৈছে বৰ্তমান সমাজ ব্যৱস্থাত, নাইকিয়া নহয়, নাথাকিলে পৃথিৱী নাথাকে, আছে মানুহ। তো এই সংস্কৃতিৰ মাধ্যমেদি যদি আমি ছাত্ৰ ছাত্ৰীক আগবঢ়াই লৈ যাওঁ, মই ভাবোঁ অন্ততঃ তেওঁলোকৰ মানসিক এটা বেয়া দৃষ্টিলে মনৰ বেয়া কামৰ কাৰণে মনটো তেওঁলোকৰ ধাৱমান নহ'ব। এই গুৰুজনাৰো সেয়াই উদ্দেশ্য আছিল। ইয়াত যিহেতু ভক্তি আধ্যাত্মিকতা জড়িত হৈ আছে, যিয়ে নকৰক লাগিলে এই সংস্কৃতি কৰিলে একোটা যজ্ঞৰ নিচিনা হয়। গতিকে এই গুৰুজনাৰ সৃষ্ট এই সংস্কৃতিটো আমি আগবঢ়াই লৈ যোৱাটো আমাৰ সকলোৰে কৰ্তব্য, চৰকাৰৰ কৰ্তব্য আছে। এতিয়া আমি গুৰুজনাক জীয়াই ৰাখিব, গুৰুজনা জীয়াই ৰাখিলে অসমো জীয়াই থাকিব। হয়, সকলোলৈকে নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে। সঁচা কথা ক'বলৈ খুবেই আনন্দ লাগিছে, খুবেই ভাল লাগিছে।
সঁচা কথা ক'বলৈ মই এক্সপেক্ট কৰা নাছিলোঁ, মই ভবা নাছিলোঁ মই পাম বুলি। মই বাছ পৰীক্ষাটো দিব লাগে কাৰণে দিছিলোঁ, আৰু ছাৰে যিখিনি মোক শিক্ষা দিলে সেইখিনি মোৰ প্ৰদৰ্শন কৰি মোৰ ভাল লাগিলে। আৰু এইটো যে মই পাইছোঁ এইটো মোৰ কাৰণে বহুত গৌৰৱৰ কথা, মোৰ মা দেউতাৰ কাৰণে বহুত গৌৰৱৰ কথা। মোৰ খুবেই ভাল লাগিছে। আৰু মই স্পেচিয়েলি মোৰ মা দেউতা দাদা সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ। স্পেচিয়েলি ছাৰ, আপুনি যে মোক ইমান সুন্দৰভাৱে মোক শিকালে আৰু ইমানখিনি জ্ঞান দিলে মোক, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। প্ৰথমে মই মোৰ প্ৰাথমিক শিক্ষা লৈছিলোঁ, মই ইয়াতে স্কুলতে লৈছিলোঁ, শ্ৰদ্ধাৰ শ্ৰী অমিয়া পাগম নেওগৰ ওচৰত। আৰু এতিয়া মই মোৰ উচ্চ শিক্ষা ল'বৰ বাবে মই ছাৰৰ ওচৰত শিকি আছোঁ। অকল CCRT বুলি নহয়, মই মোৰ সত্ৰীয়াৰ যিটো কোৰ্চ, গোটেই কোৰ্চটো কমপ্লিট মই ছাৰৰ ওচৰতে কৰিম। খুব ভাল লাগিছে, বহুত মানে আনন্দিত হৈছোঁ। ভবা নাছিলোঁ, মানে বহুত আশা আছিলে এই পৰীক্ষাটো তাইক দিয়াবলৈ, কিন্তু বহুত আশা কৰি পেলাই দিয়াইছিলোঁ, কিন্তু পাব বুলি ইমান ভবা নাছিলোঁ, কিন্তু তাই পাই গ'ল, খুব ভাল লাগিছে। বহুত আনন্দিত হৈছোঁ। নমস্কাৰ, ভাল লাগিছে আজি, সঁচাকৈ আমাৰ বাবে বৰ আনন্দৰ দিন। তাই CCRT যে কোৱালিফাই কৰিলে আমি অৱশ্যে ভবা নাছিলোঁ, আৰু হয় পৰীক্ষাটো সকলোৱে দিয়েহে, কিন্তু ৰিজাল্টটোতো আমি সেইটো আমি ক'ব নোৱাৰোঁ। যি কি নহওক, ছাৰে তাইক বৰ সুন্দৰকৈ শিকালে, আৰু তাইও সেইখিনি আগ্ৰহেৰে গ্ৰহণ কৰিছে, এতিয়াও শিকি আছে, আৰু আশা কৰোঁ তাই আৰু ভালকৈ কৰি যাওক। ভাল লাগিব, এতিয়া আৰু বেছি ভাল লাগিব।